নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি মই ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্ট 2019 ৰ পেপাৰখনৰ পৰা কেইটামান ইম্পৰ্টেন্ট ৰিজনিংৰ কোৱেশ্চন ডিসকাস কৰিম সব ভিডিওটো লাষ্টলৈকে চাই যাব আৰু যদিহে মোৰ চেনেলটোলৈ আপোনালোকে নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগৰ ভিডিওটোত মই ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্ট 2018 ৰ পেপাৰখনৰ পৰা কেইটামান ইম্পৰ্টেন্ট ৰিজনিংৰ কোৱেশ্চন ডিসকাস কৰিছিলো যদি আপোনালোকে এই ভিডিওটো চোৱা নাই তেন্তে মই ডেসক্ৰিপশন বক্সত লিংক দি দিম আপোনালোকে চাবগে পাৰে ফাৰ্স্ট কোৱেশ্চন টু সক if minister is coded as 1 2 3 2 4 5 6 7 how can sister be coded minister ৰ কোডটো দিয়া আছে এতিয়া আমি sister ৰ কোডটো উলিয়াব লাগে এটো হৈছে কোডিং ডিকোডিং ৰ এটা কোৱেশ্চন কোডিং ডিকোডিং ৰ মই ডিটেইল ভিডিও অলৰেডি বনাই থৈছো ডেসক্ৰিপশন বক্সত মই লিংক দি দিম আপোনালোকে যদি চোৱা নাই তেন্তে চাব পাৰে সো এতিয়া আমি ইয়াৰ আনসাৰটো উলিয়াব লাগিব কোৱেশ্চনটোত মিনিষ্টাৰৰ কোড দিয়া আছে 1 2 3 2 4 5 6 7 ওকে এতিয়া আমি সিস্টাৰৰ কোডটো উলিয়াব লাগে ওকে সো মিনিষ্টাৰৰ কোডটো 1 2 3 2 4 5 6 7 কেনেকে হল তাৰ প্যাটাৰ্নটো উলিয়াব লাগে সো এটো এটা ইজি কোৱেশ্চন হয় আপোনালোকে ইয়াত চক এমৰ ঠাইত 1 দিয়া আছে I ঠাইত 2 দিয়া আছে এনৰ ঠাইত 3 দিয়া আছে I ঠাইত আকৌ 2 দিয়া আছে that means I কোড হৈছে 2 মানে প্ৰত্যেকটো লেটাৰৰ এই নম্বৰ গিটা প্ৰত্যেকটো লেটাৰৰ নিজৰ নিজৰ এটা এটা কোড হয় ওকে সো ইয়াত চক S ৰ কোড কি হ'ব ইয়াত S ৰ কোড 4 দিয়া আছে সো ইয়াতো S ৰ কোড 4 হ'ব ওকে I ৰ কোড কি হ'ব ইয়াত I ৰ কোড 2 দিয়া আছে সো ইয়াতো 2 হ'ব S ৰ কোড আকৌ 4 হ'ব T ৰ কোড ইয়াত 5 দিয়া আছে সো ইয়াতো 5 হ'ব ওকে E ৰ কোড ইয়াত 6 দিয়া আছে সো ইয়াতো 6 হ'ব আৰু R কোড ইয়াত 7 দিয়া আছে সো ইয়াতো 7 হ'ব ওকে বুজি পাইছে সো সিস্টাৰৰ কোড আমাৰ ওলাই গল 4 2 4 5 6 7 সো কোনটো অপচন কাৰেক্ট হ'ব 4 2 4 5 6 7 অপচন বি টু কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন টু সক এটো এটা এলফাবেট এনালজিৰ কোৱেশ্চন হয় লাষ্ট ভিডিওটোত মই word analogy এটা কোৱেশ্চন ডিসকাস কৰিছিলো হেতু 2018 ত অহা কোৱেশ্চন আছিল আৰু এটো 2019 ত আহিছিল ওকে সো এটো হৈছে alphabet analogy এটা কোৱেশ্চন যদি আপোনালোকে কোৱেশ্চনটো ভালকে চাই তেন্তে আপোনালোকে ইজিলি এই কোৱেশ্চনটো সলভ কৰিব পাৰিব ওকে সো ফাৰ্স্ট আমি চাব লাগিব এই alphabet গিটা আৰু এই alphabet গিটাৰ মাজত কি ৰিলেচন আছে ওকে সো ফাৰ্স্ট আমি ইয়াত লিখিলো কোৱেশ্চনটো So, A alphabet guitar first alphabet to sock. First alphabet to hoise A, aru A alphabet guitar first alphabet to hoise B. Okay? Etia sock, ami jodi A pora one step ami forward jao, tete ami ki pam? B pam, hoine? Next, S or pora jodi ami one step backward jao, tete ami ki pam? R pam, R S. Eke dhorone jodi ami T pora one step forward যাও তেটা কি পাম আমি ইউ পাম টি ইউ ওকে সো এটো প্যাটাৰ্ন ইউজ কৰি পেলাই আমি এতিয়া এন কিউ ভিৰ লগত কোনকিটা এলফাবেট ৰিলেট হ'ব হেটো আমি উলিয়াব লাগে ওকে এতিয়া সক এনৰ পৰা যদি আমি ওৱান ষ্টেপ ফৰৱাৰ্ড যাও কি পাম ও পাম কিউৰ পৰা ওৱান ষ্টেপ বেকৱাৰ্ড গলে আমি কি পাম পি পাম আৰু ভিৰ পৰা ওৱান ষ্টেপ কি যাব লাগিব ফৰৱাৰ্ড তেতিয়া আমি কি পাম ডব্লিউ পাম সো আমি কি পালো এলফাবেট গিটা ও পি ডব্লিউ ওকে সো আমাৰ আনসাৰটো হৈছে ও পি ডব্লিউ কোনটো অপচনত আছে ও পি ডব্লিউ অপচন সি ত আছে ও পি ডব্লিউ সো অপচন সি ইজ দা কাৰেক্ট আনসাৰ ওকে সো বুজি পাইছে আপোনালোকে নেক্সট কোৱেশ্চন টু সক এটো এটা কোডিং ডিকোডিংৰ কোৱেশ্চন হয় Question to কৈছে যে if in a certain code the way of writing India is written as JOEJB how would you code space in that language question to India code to দিয়া আছে এতিয়া আমি স্পেসৰ কোড টো লিয়াব লাগে ওকে সো ফাৰ্স্ট আমি ইন্ডিয়াৰ কোড টো কেনেকে JOEJB হল হেতু আমি ফাৰ্স্ট আইডেন্টিফাই কৰিব লাগিব তা প্যাটাৰ্ন টো লিয়াব লাগিব সো সেম প্যাটাৰ্ন টো ইউজ কৰি পেলাই স্পেসৰ কোড টো আমি আইডেন্টিফাই কৰিব পাৰিম
কুৱেশ্যনটোত ইণ্ডিয়াৰ কোড দিয়া আছে which is JOEJB এতিয়া আমি স্পেচৰ কোডটো উলিয়াব লাগে সো ফাৰ্স্ট আমি ইণ্ডিয়াৰ কোডটো কেনেকৈ JOEJB হল হেতু আমি তাৰ প্যাটাৰ্নটো আইডেন্টিফাই কৰি লম ওকে সো এতিয়া চক I পৰা যদি আমি ওয়ান স্টেপ ফৰৱাৰ্ড যাও তেতিয়া আমি J পাও হয়নে N ৰ পৰা ওয়ান স্টেপ ফৰৱাৰ্ড গলে NO O পাও D ৰ পৰা ওয়ান স্টেপ ফৰৱাৰ্ড গলে আমি E পাও I ৰ পৰা ওয়ান স্টেপ ফৰৱাৰ্ড গলে J পাও আৰু A ৰ পৰা ওয়ান স্টেপ ফৰৱাৰ্ড গলে B পাও ওকে দ্যাট মিন্স এলফাবেট গিটা ওয়ান স্টেপ ফৰৱাৰ্ড গৈছে একে ধৰণে আমি স্পেচৰ কোডটো লিয়াব পাৰিম S ৰ পৰা ওয়ান স্টেপ ফৰৱাৰ্ড গলে আমি কি পাও ST P ৰ পৰা ওয়ান স্টেপ ফৰৱাৰ্ড গলে আমি কি পাও Q A ৰ পৰা ওয়ান স্টেপ আমি ফৰৱাৰ্ড গলে B পাও C ৰ পৰা ওয়ান স্টেপ ফৰৱাৰ্ড গলে আমি D পাও আৰু E ৰ পৰা ওয়ান স্টেপ আমি ফৰৱাৰ্ড গলে F পাও হয়নে বুজি পাইছে সো স্পেচৰ কোডটো হৈছে TQBDF সো কোনটো অপশন কাৰেক্ট হ'ব অপশন বি টো কাৰেক্ট হ'ব TQBDF সো অপশন বি ইজ দা কাৰেক্ট আনসাৰ সো বন্ধু বান্ধৱী সকল এতিয়ালৈকে মই যিখিনি বুজালো আপোনালোকে বুজি পাইছেনে নাই কমেন্ট কৰি জনাব আৰু অলপমান যদি বুজি পাইছো বুলি ভাবিছে তেন্তে লাইক কৰি দিব আৰু যদি মোৰ চেনেলটো আপোনালোকে এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব Next question. A vehicle starts from point A and runs 10 km towards north, turns to its right and runs 15 km. It then turns to its right and runs 10 km to reach the finishing point at B. After taking the second turn, in which direction will the vehicle be moving? So, eto eta directional question hoy. Moi directional detail video ta already banai thoisu. Jodi apnaloke swa nai tente moi description box ot link di dim apnaloke saboge pare. Directional question solve কৰোতে আপোনালোকে ফিগাৰ এটা ড্ৰ কৰিব ওকে যত চাৰিটা মেইন ডাইৰেকশন থাকিব ইষ্ট ওয়েষ্ট নৰ্থ আৰু সাউথ ওকে সো হে ডায়াগ্ৰামটো ড্ৰ কৰি ললে কি হয় আপোনালোকৰ কোৱেশ্চনটো কৰিবৰ কাৰণে ইজি হয় আৰু আনসাৰটো ইজিলি আমাৰ সলভ হৈ যায় ওকে সো এতিয়া মই এই কোৱেশ্চনটো কৰিব বাবে ফিগাৰটো ড্ৰ কৰি লম আৰু ইয়াত মই মেইন যোনটো চাৰিটা ডাইৰেকশন একটা লিখি লম ওকে এটো হ'ব ইষ্ট দেন এফালে হ'ব ওয়েষ্ট উপৰ ফালে হ'ব নৰ্থ আৰু ডাউনৱাৰ্ড ডাইৰেকশন হ'ব সাউথ ওকে নেক্সট ইম্পৰ্টেন্ট কথাটো হ'ল প্ৰত্যেকটো ডাইৰেকশনৰে লেফট আৰু ৰাইট সাইডটো কোনটো হেতু আপোনালোকে জানিব লাগিব ওকে কাৰণ কোৱেশ্চন এটাত কেতিয়াবা ৰাইট সাইডে টাৰ্ন কৰা বুলি দিয়া থাকিব পাৰে কেতিয়াবা লেফট সাইডে টাৰ্ন কৰা বুলি দিয়া থাকিব পাৰে সো আপোনালোকে তেতিয়া কনফিউজ হৈ যাব পাৰে ওকে সো আপোনালোকে জনা উচিত যে কোনটো ডাইৰেকশনৰ লেফট আৰু ৰাইট সাইড কোনটো ওকে সো এটো হৈছে ইষ্ট ডাইৰেকশন যদি আপুনি থাকে তেন্তে আপোনাৰ লেফট সাইড হ'ব এটো আৰু ৰাইট সাইড হ'ব এটো ওকে Next west direction যদি আপনি থাকে তেন্তে আপোনাৰ রাইট সাইড হ'ব এটো আৰু লেফট সাইড হ'ব এটো ওকে যদি আপনি নর্থ ডাইরেকশনত থাকে তেন্তে আপোনাৰ রাইট সাইড হ'ব এটো আৰু লেফট সাইড হ'ব এটো ওকে আৰু যদি আপনি সাউথ ডাইরেকশনত থাকে দেন আপোনাৰ এটো লেফট সাইড হ'ব আৰু এটো ৰাইট সাইড হ'ব ওকে এই ফিগাৰটো আপোনালোকৰ কপিত নোট কৰি ল'ব পাৰে সো এটা কোৱেশ্চনটো সক কোৱেশ্চনটোত কৈছে যে এ ভেহিকল স্টাৰ্টস ফ্ৰম পইণ্ট এ এখন গাড়ী পইণ্ট এ ৰ পৰা ষ্টাৰ্ট হৈছে এতিয়া এই ফিগাৰটোত আপোনালোকে পইণ্ট এ ক'ত পুট কৰিব সদায় মনত ৰাখিব স্টাৰ্টিং সদায় অৰিজিনৰ পৰা কৰিব ওকে এটো হৈছে অৰিজিনৰ পৰা কৰিব সো পইণ্ট এ টো আমি ইয়াত পুট কৰি দিম ওকে গাড়ীখন পইণ্ট এ ৰ পৰা ষ্টাৰ্ট হৈছে আৰু কোনফালে গৈছে কোন ডাইৰেকশনৰ ফালে গৈছে নৰ্থৰ ফালে গৈছে কিমান কিলোমিটাৰ 10 কিলোমিটাৰ এটো হৈছে নৰ্থ এ ৰ পৰা ষ্টাৰ্ট হৈছে গাড়ীখন আৰু নৰ্থৰ ফালে গৈছে 10 কিলোমিটাৰ সাপোজ
এটো 10 কিলোমিটাৰ ওকে নেক্সট চাওক ইট দেন টাৰ্নছ টু ইটস ৰাইট গাড়ীখন নৰ্থৰ ফালে গ'ল 10 কিলোমিটাৰ সো ইয়াৰ পৰা ৰাইট সাইডে টাৰ্ন কৰিছে সো নৰ্থৰ পৰা ৰাইট সাইড কোনটো এটো এফালে যাব হয়নে আপোনালোকে ৰাইট বা লেফট টাৰ্ন কৰোতে হে পইণ্টটোত হে পজিশনটোত নিজকে ৰাখি ল'ব ওকে তো নিজকে ৰাখি লৈ আপোনালোকে লেফট বা ৰাইট টাৰ্ন কৰিব তেতিয়া কেতিয়াও ভুল হ'ব নোৱাৰে সো গাড়ীখন এতিয়া এটো পইণ্টৰ পৰা ৰাইটৰ ফালে টাৰ্ন কৰিব আৰু কিমান কিলোমিটাৰ টাৰ্ন কৰিব 15 কিলোমিটাৰ টাৰ্ন কৰিব ওকে গাড়ীখন এতিয়া নৰ্থৰ ফালে আছে আৰু নৰ্থৰ পৰা ৰাইট সাইড কোনটো হ'ব এটো হ'ব ৰাইট সাইড এফালে হ'ব হয়নে আৰু কিমান কিলোমিটাৰ ৰাইট সাইডে টাৰ্ন কৰিছে 15 কিলোমিটাৰ ওকে এতিয়া গাড়ীখন কোন ডাইৰেকশনত আছে ইষ্ট ডাইৰেকশনত আছে নেক্সট হক ইট দেন টাৰ্নছ টু ইটস ৰাইট এণ্ড ৰানছ 10 কিলোমিটাৰ টু ৰিচ দ্য ফিনিশিং পইণ্ট এট বি সো গাড়ীখন এতিয়া এটো পজিশনত আছে এটো হৈছে ইষ্ট ডাইৰেকশন এতিয়া আকৌ ৰাইট টাৰ্ন কৰিব লাগিব সো ইষ্টৰ পৰা ৰাইট টাৰ্ন কৰিলে কোনফালে হ'ব তলৰ ফালে আহিব লাগিব এটো সাইডে হয়নে এফালে হয় ৰাইট টাৰ্ন ইষ্টৰ পৰা আৰু কিমান কিলোমিটাৰ আহিছে 10 কিলোমিটাৰ দ্যাট মিন্স কোন দখলৈকে আহিব এটো পইণ্টলৈকে আহিব ইয়াৰ পৰা এই পইণ্টৰ পৰা ইয়ালৈকে যদি আমি 10 কিলোমিটাৰ ধৰিছো সো এই পইণ্টৰ পৰা ইয়ালে 10 কিলোমিটাৰে হ'ব হয়নে আৰু এই পইণ্টটো কি বুলি কৈছে ফিনিশিং পইণ্ট বুলি কৈছে ফিনিশিং পইণ্ট বি ওকে এতিয়া সক কোৱেশ্চনটোত কৈছে আফটাৰ টেকিং the second turn in which direction will the vehicle be moving second turn to লোৱা পিছত vehicle খনে গাড়ী খনে কোনটো ডাইৰেকশনত মুভ কৰি আছে এই পইণ্টৰ পৰা 10 কিলোমিটাৰ নৰ্থৰ ফালে যোৱা পিছত এটা টাৰ্ন লৈছিলে ৰাইট টাৰ্ন আকৌ এটো ফাৰ্স্ট টাৰ্ন আছিলে আৰু সেকেন্ড টাৰ্ন হৈছে এটো সেকেন্ড টাৰ্নটো লোৱা পিছত গাড়ীখন কোনটো ডাইৰেকশনত মুভ কৰি আছে তলৰ ফালে মুভ কৰি আছে হয়নে মানে সাউথৰ ডাইৰেকশনত মুভ কৰি আছে ওকে সো কোৱেশ্চনটো হেতুৱে সুধিছিলে যে সেকেন্ড টাৰ্নটো লোৱা পিছত ভেহিকল খনে গাড়ী খনে কোনটো ডাইৰেকশনত মুভ কৰি আছে সাউথৰ ফালে মুভ কৰি আছে তলৰ ফালে মুভ কৰি আছে মানে সাউথৰ ফালে মুভ কৰি আছে সো কোনটো অপচন কাৰেক্ট হ'ব অপচন সি টো কাৰেক্ট হ'ব ওকে সো বন্ধু বান্ধৱীসকল আজি এই চাৰিটা কোৱেশ্চনে ডিসকাস কৰিলো ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰেন্স টেষ্ট 2019 ৰ পেপাৰখনৰ পৰা গুটেকিটা কোৱেশ্চন ডিসকাস কৰিলে ভিডিওটো বহুত বেছি দীঘল হৈ যায় বাকি থকা কোৱেশ্চন কিটা মই নেক্সট ভিডিঅ ডিসকাস কৰিবলৈ ট্ৰাই কৰিম আজি ভিডিওটো চাই আপোনালোকে বুজি পালেনে নাই মোক কমেন্ট কৰি জনাব সো আজিলৈ আহিছো ধন্যবাদ